নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু-বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া গোটেই জবখিনিৰ বিষয়ে সবিশেষ জানিব পাৰিব। 1 নম্বৰতে ৰিকুৱাৰ্ড টেলিকলাৰ্ছ কাষ্টমাৰ ৰিলেশ্যনশ্বিপ এক্সিকিউটিভ CRE ফৰ ৱৰ্কশ্বপ এণ্ড ডিলাৰ চেলছ এক্সিকিউটিভ DSE ফৰ শ্ব'ৰুম পাৰপ'জ ফৰ এ ৰেপুটেড টু হুইলাৰ অট'মোবাইল ডিলাৰশ্বিপ এট গুৱাহাটী। 1 নম্বৰ জবটো গুৱাহাটীৰ ৰেপুটেড টু হুইলাৰ অট'মোবাইল ডিলাৰশ্বিপ এটাৰ ফালৰ পৰা মুকলি হৈছে আৰু পষ্টবিলাক হৈছে টেলিকলাৰ্ছ কাষ্টমাৰ ৰিলেশ্যনশ্বিপ এক্সিকিউটিভ আৰু চেলছ এক্সিকিউটিভ ডিলাৰ চেলছ এক্সিকিউটিভ পষ্টকেইটাৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। 1 to 2 years এটা চিমিলাৰ ফিল্ডত অভিজ্ঞতা থকা কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব আৰু ফ্ৰেছাৰ্ছসকলে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে মেইল ID দুটা দিয়া হৈছে। যিকোনো এটা মেইলত আপোনালোকৰ বায়'ডাটাখন সোনকালে পঠিয়াই দিব। মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্টলিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 2 নম্বৰতে আৰ্জেণ্টলি ৰিকুৱাৰ্ড 1 টাইপিষ্ট ফৰ এ মাল্টি স্পেচিয়েলিটি হস্পিটেল এট বঙাইগাঁও। 2 নম্বৰ জবটো বঙাইগাঁৱৰ মাল্টি স্পেচিয়েলিটি হস্পিটেল এখনৰ ফালৰ পৰা মুকলি হৈছে। টাইপিষ্ট পষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে আৰু জবটোৰ বাবে আপোনালোকৰ অভিজ্ঞতা থাকিব লাগিব। কেণ্ডিডেট হেভিং এক্সপেৰিয়েঞ্চ ইন ৰেডিঅ'লজি ডিপাৰ্টমেণ্ট উইল গেট প্ৰিফাৰেঞ্চ। ৰেডিঅ'লজি ডিপাৰ্টমেণ্টত আপোনালোকে কাম কৰা যদি অভিজ্ঞতা আছে তেতিয়াহ'লে প্ৰিফাৰেঞ্চ দিয়া হ'ব আৰু জবটোৰ বাবে চেলাৰী নিগচিয়েবল হ'ব। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰে জবটোৰ বাবে আপোনালোকে লোৱাৰ আছাম হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰ বঙাইগাঁও। মেইল ID দিয়া হৈছে, মেইলৰ জৰিয়তে আপোনালোকে এপ্লাই কৰিব পাৰিব। যদি বায়'ডাটাখন মেইল কৰে ইমেইলৰ ছাবজেক্ট লাইনত এপ্লাইড ফৰ দ্য পষ্ট অফ টাইপিষ্ট তেনেদৰে মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্টলিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 3 নম্বৰতে কাৰ্লছবাৰ্গ ইণ্ডিয়া লিমিটেড ফ্ৰেঞ্চাইজি পেকেজ ড্ৰিংকিং ৱাটাৰ এণ্ড ছ'ডা ডিভিজন। 3 নম্বৰ জবটো পেকেজ ড্ৰিংকিং ৱাটাৰ আৰু ছ'ডা ডিভিজন কোম্পানীৰ ফালৰ পৰা মুকলি হৈছে। গুৱাহাটী লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। পষ্টকেইটা হৈছে একাউণ্টেণ্টৰ এটা পষ্ট মুকলি হৈছে। 2 নম্বৰতে মাৰ্কেটিং কোঅৰ্ডিনেটৰ আৰু 3 নম্বৰতে 1 মাইক্ৰ' কাম কেমিষ্ট। পষ্টকেইটাৰ বাবে কেণ্ডিডেট বিচাৰিছে। জবকেইটাৰ বাবে যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে বায়'ডাটাখন পঠিয়াব পাৰিব আৰু মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পষ্টৰ বাবে আবেদন কৰিছে আপোনালোকে এপ্লাইড ফৰ দ্য পষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্টলিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। বন্ধু-বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটোলৈ আহিছোঁ। 4 নম্বৰতে এ ৰেপুটেড ডায়েগনষ্টিক চেণ্টাৰ ইন গুৱাহাটী ৰিকুৱাৰ্ছ। 4 নম্বৰ জবটো গুৱাহাটীৰ ৰেপুটেড ডায়েগনষ্টিক চেণ্টাৰ এটাৰ ফালৰ পৰা মুকলি হৈছে। এক্সপেৰিয়েঞ্চ ষ্টাফ বিচৰা হৈছে জববোৰৰ বাবে। প্ৰথম পষ্টটো হৈছে মেনেজাৰ পষ্টৰ বাবে কেণ্ডিডেট বিচাৰিছে আৰু জবটোৰ বাবে আপোনালোকৰ ডায়েগনষ্টিক চেণ্টাৰত মেনেজাৰ হিচাপে কাম কৰা অভিজ্ঞতা থাকিলে এপ্লাই কৰিব পাৰিব। ইয়াৰ পাছৰ পষ্টটো হৈছে ৰিচিপশ্যনিষ্ট স্মাৰ্ট এণ্ড গুড লুকিং উইথ এ প্লেজেণ্ট পাৰ্চনেলিটি। লগতে জবটোৰ বাবে আপোনালোকে ইংলিছ, হিন্দী আৰু অসমীয়া 3টা লেংগুৱেজ ভালদৰে জনা হ'ব লাগিব। উইথ নলেজ অফ ভেলভটমিষ্ট এক্সপেৰিয়েঞ্চ অফ 3 years ইন ডায়েগনষ্টিক চেণ্টাৰ লেবৰেটৰী টেকনিচিয়ান মিনিমাম 3 years এক্সপেৰিয়েঞ্চ অফ ৰানিং লেব ইণ্ডিপেণ্ডেণ্টলি। লেবৰেটৰী টেকনিচিয়ান পষ্টৰ বাবে 3 বছৰ আপোনালোকৰ অভিজ্ঞতা থাকিব লাগিব চেম ফিল্ডত কাম কৰা। চেলাৰী 18,000+ দিয়া হ'ব আৰু ইয়াৰ উপৰিও CT আৰু এক্স-ৰে টেকনিচিয়ান বিচৰা হৈছে। CT আৰু এক্স-ৰে টেকনিচিয়ানৰ পষ্টৰ বাবে এক্সপেৰিয়েঞ্চ 6 বছৰ বিচৰা হৈছে। শুড বি এবল টু ৰান ইণ্ডিপেণ্ডেণ্টলি আৰু ইয়াৰ লগতে এণ্ডস্কোপিক টেকনিচিয়ান মাৰ্কেটিং এক্সিকিউটিভছ পষ্টটোৰ বাবে ফ্ৰেছাৰ্ছসকলে এপ্লাই কৰিব পাৰিব। মাৰ্কেটিং এক্সিকিউটিভ পষ্টটোৰ বাবে আপোনালোকৰ 2 হুইলাৰ থাকিব লাগিব। ইয়াৰ লগতে হাউচকিপিং ষ্টাফ পষ্টবোৰৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জববোৰৰ বাবে আপোনালোকে এপ্লাই কৰিবৰ বাবে হোৱাটছআপ নম্বৰ এটা দিয়া হৈছে 9577385851। এই নাম্বাৰটোত হোৱাটছআপৰ জৰিয়তে বায়'ডাটাখন পঠিয়াই দিব
আৰু বায়'ডাটাখন পঠিয়াওঁতে আপোনালোকে কোনটো পোষ্টৰ বাবে আবেদন কৰিছে মেনশ্যন কৰি দিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব আৰু নাম্বাৰটোত আপোনালোকে কল নকৰিব, হোৱাটছআপৰ জৰিয়তে বায়'ডাটাখন পঠিয়াব। যিসকল কেণ্ডিডেট শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক ডাইৰেক্টলি যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ 5 নম্বৰতে জব এপ্লিকেশ্যনছ ইণ্টাৰনেশ্যনেল একাডেমী অফ স্কলাৰ্ছ বঙাইগাঁও ইনভাইটছ এপ্লিকেশ্যনছ ফৰ এছপায়াৰিং কেণ্ডিডেটছ ফৰ দ্য ছিলেকশ্যন অফ দ্য ফলোয়িং পোষ্ট। 5 নম্বৰ পোষ্টটো ইণ্টাৰনেশ্যনেল একাডেমী অফ স্কলাৰ্ছ বঙাইগাঁও লোকেশ্যনৰ ফালৰ পৰা মুকলি হৈছে। ইয়াতে ভালেকেইটা পোষ্ট মুকলি হৈছে। 1 নম্বৰতে TGT আৰু PGT মেথমেটিক্সৰ পোষ্ট এটা মুকলি হৈছে। জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন বেচেলৰ ডিগ্ৰী বিচৰা হৈছে আৰু ইয়াৰ লগতে TGT পোষ্টৰ বাবে মাষ্টাৰ ডিগ্ৰী, PGT পোষ্টৰ বাবে মেথমেটিক্স PGT ইন মেথমেটিক্স আৰু লগতে BEd ডিগ্ৰী থাকিব লাগিব। 2 নম্বৰ পোষ্টটো হৈছে স্পেচিয়েল এডুকেটৰ পোষ্ট এটা মুকলি হৈছে। জবটোৰ বাবে কোৱালিফিকেশ্যন বিচৰা হৈছে বেচেলৰ ডিগ্ৰী আৰু লগতে BEd ডিগ্ৰী থাকিব লাগিব, BEd ইন স্পেচিয়েল এডুকেশ্যন। 3 নম্বৰ পোষ্টটো হৈছে কেয়াৰটেকাৰ ফৰ গাৰ্লছ হোষ্টেল পোষ্ট এটা মুকলি হৈছে। জবটোৰ বাবে ফিমেল কেণ্ডিডেট বিচৰা হৈছে আৰু জবটোৰ বাবে কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন। এজৰ ক্ষেত্ৰত মেনশ্যন কৰা হৈছে মিনিমাম 42 হ'ব লাগিব আৰু মেক্সিমাম 50 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। ৰিকুৱাৰমেণ্টছখিনি দিয়া হৈছে, আপোনালোকে ভালদৰে এইখিনি চাই ল'ব। এক্সপেৰিয়েঞ্চ ইন হোষ্টেল মেনেজমেণ্ট এণ্ড ষ্টুডেণ্ট কেয়াৰ উইল বি প্ৰিফাৰ্ড। ইচ্ছুক প্ৰাৰ্থীসকলে জব কেইটাৰ বাবে আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে 3 এপ্ৰিলৰ ভিতৰত আবেদন কৰিব লাগিব। এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে, মেইলৰ জৰিয়তে আপোনালোকৰ CVখন পঠিয়াব পাৰিব আৰু CVখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ 6 নম্বৰতে নিউলি অপেন অকুলাছ আই হস্পিটেল ইন নগাঁও আছাম ছিকিং প্ৰফেশ্যনেলছ। 6 নম্বৰ জবটো নগাঁৱৰ নতুনকৈ অপেনিং কৰা আই হস্পিটেলৰ ফালৰ পৰা মুকলি হৈছে। পোষ্টবিলাক হৈছে আই স্পেচিয়েলিষ্ট, অপথালমলজিষ্ট, MS DNB বা DOMS ডিগ্ৰী থাকিব লাগিব। পোষ্ট 3টা মুকলি হৈছে। ইয়াৰ পাছৰ পোষ্টটো হৈছে অপ্ট'মেট্ৰিষ্ট, ডিপ্ল'মা বা বেচেলৰ ডিগ্ৰী থাকিলে এপ্লাই কৰিব পাৰিব। পোষ্ট 3টা মুকলি হৈছে আৰু ইয়াৰ পাছৰ পোষ্টটো হৈছে ৰিচিপশ্যনিষ্টৰ 2টা পোষ্ট মুকলি হৈছে। কোৱালিফিকেশ্যন গ্ৰেজুৱেট বিচৰা হৈছে। মিনিমাম 2ৰ পৰা 3 বছৰ চিমিলাৰ ফিল্ডত কাম কৰা অভিজ্ঞতা থকা কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে, মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াই দিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।